ৰাতিপুৱা ভাত বনালোঁ, ৰাতিৰ তৰকাৰী ভাজি কিবাকিবি আছিলে, এনেকৈয়ে খালোঁ আৰু বৰষুণো দিলে। মোৰো মন নগ'ল আৰু বনাবলৈ কাৰণে ময়ো তেনেকৈয়ে খাই বৈ শুই থাকিলোঁ। ইমান বৰষুণ দিছে, মেঘ গাজি গাজি, আৰু ইফালে মানুহজনৰো ঠিকছে গালিৰ বৰষুণ পৰিছে। ভাতৰ লগত এই তৰকাৰী নবনালে যে, কালি মানে কি সৰু মাছ আনিছিলে দিনত, সৰু মাছেৰে মই আকৌ ৰাতি বনালোঁ। দিনতো আৰু এনেই মই পাতত দি পেলাই খালোঁ, মানুহজনক কেইটামান ভাজি পেলাই দিলোঁ, আৰু কি জানো বনাইছিলোঁ, এনেকৈ পেলাই খোৱা হৈ গ'ল। তাৰপিছত বাকীকেইটা ৰাতিৰ তৰকাৰী এখন বনালোঁ, চৰচৰি এটা বনালোঁ। মাছ আনিছে যে, মাছ কেইপিচ মানে ভাজি পেলাই থৈ দিলোঁ, মাছৰ তেল চেল এনেকৈ পেলাই খালোঁ চৰচৰি। তাৰপৰা আৰু ৰাতিপুৱা আৰু তৰকাৰী কিবাকিবি কাটি থৈছে। এইবিলাক যে মৰিচা শাককেইডাল, এই আমাৰ ঘৰৰ পিছফালে ইমান ধুনীয়া খেতি কৰিছে, জিকাৰ পৰা ধৰি ভোল মানে চব আৰু। এই তাৰপৰা মই কেইডালমান উঠাই পেলাই আনিছিলোঁ মৰিচা, তাৰপিছত আলুৰ লগত কাটি পেলাই বনালোঁ। এই ৰঙা জলকীয়া কেইটামান দিছোঁ আৰু কেঁচা জলকীয়াও কেইটামান দিলোঁ। এই ৰংটো এনেকুৱা হৈছে আৰু ধুনীয়া হৈছে ৰংটো। আপোনালোকে কেনেকুৱা পায় এতিয়া? মোৰ কাৰণেতো ভালেই হৈছে বাৰু, আকৌ মানুহজনে খাই বা কেনেকুৱা পায়। মই দেখাত ধুনীয়া হ'লে কি হ'ব, সোৱাদ যদি বেয়া হয় কেং 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 কৰি থাকিব নহ'লে। ৰাতিপুৱা এনেই বৰষুণ জাকত আৰু গালিৰ বৰষুণ কৰি থৈ গৈছে মোৰ গাত।